असम सरकार और पुलिस प्रशासन की तमाम कोशिशों के बावजूद राज्य में ड्रग्स तस्करी के मामलों में कमी आती नहीं दिख रही है। पुलिस रोजाना ही अपने अभियान के दौरान लाखों रुपयों की ड्रग्स जब्त कर रही है। तस्कर भी अलग अलग तरीकों से ड्रग्स की तस्करी की राह निकाल रहे हैं। ताजा मामला गोलाघाट का है, जहां पुलिस ने रोंगाजान टोल गेट के पास अभियान के दौरान 2 गाड़ियों से 5 लाख रुपए की ब्राउन शुगर जब्त की है। इन दोनों गाड़ियों में कई साबुनदानियों में छिपाकर ड्रग्स की तस्करी की जा रही थी। पुलिस ने इस सिलसिले में नसीरुल इस्लाम, नव हजारिका और निपू सैकिया को गिरफ्तार किया है। 8:45 মান বজাত আমি অলরেডি কাৰ্বি আংলঙৰ পৰা আহি থাকোঁতে গৰম পানী ৰিজাৰ্ভ প্ৰায় শেষেই হ'ব আৰু এই আমাৰ জুৰিয়াঘাট পাব আৰু সেই সময়ত আমাৰ আগে আগে 2টা গাড়ী কেতিয়াবা আমাৰ গাড়ীটো পিছ পৰি যায়, কেতিয়াবা তেওঁলোকে অভাৰটেক কৰে। তো 3টা আমাৰ গাড়ী সুইফ্ট এটা ইনোভা এটা আহি আছিল আমাৰ আগে পিছে। তো ধৰি লওক পুলিচে আগত ৰখাই পেলাই চেক কৰিলে, আমাৰ গাড়ীও চেক কৰিলে, তেওঁলোকৰ গাড়ীও চেক কৰিলে। তাৰপিছত আমিতো চিনাকি আছিল, আমাক চিনি পায়, তেওঁলোকৰ অচিনাকি আছিলে। সন্দেহ হোৱাৰ পিছত তেওঁলোকে গাড়ী চেক কৰিলে। চেক কৰোঁতে তেওঁলোকে এটা ভয় খালে, পুলিচৰ সন্দেহ হ'ল। তাৰপিছত তেওঁলোকে গোটেই গাড়ীখিনিক ইয়াত আনি পেলাই ৰখালে আৰু চেক কৰিলে। চেক কৰোঁতে এই ইনোভা AS06P0717 ইয়াতে তেওঁলোকে 4 পেকেট ড্ৰাগছ পাইছে। 3জন ল'ৰাক তেওঁলোকে জব্দ কৰিছে, নৱ হাজৰিকা, নাছিৰুল হুছেইন আৰু নিপু শইকীয়া। তেওঁলোকৰ ঘৰৰ বিষয়ে নাজানো। আৰু টোল গেটত তেওঁলোকে ধৰিছে, এটেক কৰি পেলাই গোটেই ড্ৰাগছখিনি উদ্ধাৰ কৰিছে। তেওঁলোকে কিবা শুনা মতে ডিমাপুৰৰ পৰা আহিছোঁ বুলি কৈছে।